নমস্কাৰ, আপোনালোক সকলোকে জিকেপিডিয়া অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে হয়তো জানেই যে আমাৰ এই চেনেলটোত বিশেষকৈ চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাৰ লগত জড়িত জিকে বিষয়সমূহৰ আলোচনা কৰা হয়। কিন্তু এইবাৰ আমি এই চেনেলটোত নতুনকৈ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনীতি বিজ্ঞান বিষয়টোৰ পাঠদান আৰম্ভ কৰিম বুলি ভাবিছোঁ। যিহেতুকে মই নিজেই এজন ৰাজনীতি বিজ্ঞানৰ বিষয় শিক্ষক হিচাপে 6 বছৰে কৰ্মৰত হৈ আছোঁ, গতিকে মোৰ এই 6 বছৰৰ অভিজ্ঞতাৰ পৰা আশা কৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল কম পৰিমাণে হ'লেও উপকৃত হ'ব। এই চেনেলটোত আমি পলিটিকেল চায়েন্সৰ এটা প্লেলিষ্ট বনাম আৰু এই প্লেলিষ্টত চেপ্টাৰ ৱাইজ সকলোবোৰ প্ৰয়োজনীয় টপিক ডিছকাছ কৰিম। লগতে চেপ্টাৰটোৰ লগত জড়িত প্ৰশ্নসমূহ কেনেকৈ ছল্ভ কৰিব পাৰি তাৰো এটা আলোচনা আমি ইয়াতে আগবঢ়াম। গতিকে বেছি দেৰি নকৰি আহক আমাৰ প্ৰথমটো ক্লাছ আৰম্ভ কৰোঁ। আমাৰ প্ৰথমটো ক্লাছ হিচাপে মই কোল্ড ৱাৰ এৰা মানে আমাৰ শীতল যুদ্ধৰ যুগ নামৰ এটা টপিক বাছি লৈছোঁ। এতিয়া এই নামটো শুনি আপোনালোকে হয়তো আমাৰ ছাত্ৰ ছাত্ৰীসকল হয়তো অলপমান কনফিউজনত পৰিব পাৰে যে আমাৰ দেখোন পলিটিকেল চায়েন্সৰ তেনেকুৱা কোনো এটা চেপ্টাৰে নাই যিটো চেপ্টাৰৰ নাম কোল্ড ৱাৰ বা শীতল যুদ্ধ। ঠিক আছে, তাৰ আগতে আৰু এটা কথা কৈ থওঁ যে আমাৰ ৰাজনীতি বিজ্ঞান যিটো বিষয় আছে সেই বিষয়টোৰ আমাৰ যিখন কিতাপ সেই কিতাপখন বিশেষকৈ দুটা ভাগত ভাগ হৈ আছে। এটা হৈছে কণ্টেম্পৰৰী ৱৰ্ল্ড পলিটিক্স আৰু আনটো হৈছে পলিটিক্স ইন ইণ্ডিয়া চিন্স ইণ্ডিপেণ্ডেঞ্চ। আৰু এই কোল্ড এৰা নামৰ যিটো টপিক আজি আমি ডিছকাছ কৰিবলৈ লৈছোঁ, এইটো বিশেষকৈ আমাক প্ৰয়োজন হ'ব কণ্টেম্পৰৰী ৱৰ্ল্ড পলিটিক্স যিটো পাৰ্ট আছে, সাম্প্ৰতিক বিশ্বৰ ৰাজনীতি নামৰ যিটো আমাৰ ভাগ আছে সেই ভাগটো অধ্যয়ন কৰাৰ ক্ষেত্ৰত। কাৰণ এই কোল্ড ৱাৰ এৰা বা শীতল যুদ্ধৰ যুগ বা শীতল যুদ্ধৰ বিষয়ে নজনাকৈ বা কোল্ড ৱাৰৰ বিষয়ে নজনাকৈ আমি কণ্টেম্পৰৰী ৱৰ্ল্ড পলিটিক্স আগবঢ়াব নোৱাৰোঁ। আৰু আমাৰ কিতাপৰ যিটো আমাৰ বৰ্তমান যিটো ফাৰ্ষ্ট চেপ্টাৰ আছে সেই ফাৰ্ষ্ট চেপ্টাৰটো এই শীতল যুদ্ধৰ ওপৰত বা আমাৰ কোল্ড ৱাৰৰ এই বিষয়টোৰ লগত সম্পূৰ্ণৰূপে জড়িত হৈ আছে। গতিকে আহক আজি আমি বুজোঁ যে কোল্ড ৱাৰ কি হয়, এই কোল্ড ৱাৰনো কাক কোৱা হয় বা শীতল যুদ্ধ হয় কি, আৰম্ভ কেনেকৈ হৈছিল, সেই গোটেইখিনি বিষয়ে আমি ইয়াতে আলোচনা কৰিম। প্ৰথমতে আমি চাওঁ কোল্ড ৱাৰ মানে কি, হোৱাট ইজ কোল্ড ৱাৰ মানে শীতল যুদ্ধ মানে কি। তো কোল্ড ৱাৰ কি হয়? কোল্ড ৱাৰ হৈছে কোল্ড ৱাৰ ইজ এ ষ্টেট অফ ইণ্টেন্স জিঅ'পলিটিকেল টেনশ্যন, আইডিঅলজিকেল কনফ্লিক্ট and economic competition between nations that falls short of direct large-scale military conflict. তে শীতল যুদ্ধ বা কোল্ড ৱাৰ কি হয়? কোল্ড ৱাৰ বা শীতল যুদ্ধ হৈছে এনেকুৱা এখন যুদ্ধ য'ত ৰাষ্ট্ৰবিলাকে বা সেই শীতল যুদ্ধ বা কোল্ড ৱাৰৰ লগত জড়িত ৰাষ্ট্ৰকেইখনে এখনে আনখনৰ ওপৰত অস্ত্ৰ শস্ত্ৰৰে আঘাত নাহানে, মানে আমাৰ যি প্ৰত্যক্ষ যুদ্ধ বুলি কোৱা হয় সেই যুদ্ধ তাতে সংঘটিত নহয়। ইয়াত কেনেকুৱা হ'ব? ইয়াত হ'ব আইডিঅলজিকেল কনফ্লিক্ট, মানে আদৰ্শগত সংঘাত থাকিব পাৰে। তেওঁলোকে কি কি আদৰ্শ মানি চলে সেই আদৰ্শসমূহৰ মাজত পাৰ্থক্য থাকিব পাৰে। তাৰপিছত তেওঁলোকে এখনে আনখনৰ লগত প্ৰতিযোগিতা কৰিব বা কম্পিটিশ্যন কৰিব। কম্পিটিশ্যন কিহক লৈ হ'ব? কেনেকৈ নিজৰ শত্ৰুপক্ষতকৈ অৰ্থনৈতিকভাৱে শক্তিশালী কৰিব পাৰোঁ। ঠিক আছে, তো তেনেকৈ কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ নকৰাকৈ নিজৰ শত্ৰুপক্ষৰ লগত যি প্ৰতিযোগিতা কৰা হয় তাকে কোল্ড ৱাৰ বা শীতল যুদ্ধ বুলি কোৱা হয়। এতিয়া কথা হ'ল আমাৰ পৃথিৱীত বা আমাৰ ৱৰ্ল্ড পলিটিক্সত কোল্ড ৱাৰ আৰম্ভ কেতিয়াৰ পৰা হ'ল তাক যদি আমি চাবলৈ যাওঁ, এই কোল্ড ৱাৰৰ এটা নিৰ্দিষ্ট সময়সীমা আছে আৰু সেইটো হৈছে 1945 চনৰ পৰা 1991 চনলৈ, 1945 to 1991। ঠিক আছে, তো 1945 চন বুলি কওঁতে আমাৰ হয়তো মনত এটা কথা আহিব পাৰে বা আমাৰ মাইণ্ডত এটা বস্তু খেলাব পাৰে যে 1945 চনত কি হৈছিল? 1945 চনত হৈছিলে দ্বিতীয় বিশ্বযুদ্ধৰ সামৰণি। আৰু এই দ্বিতীয় বিশ্বযুদ্ধ কেতিয়াৰ পৰা কেতিয়ালৈ চলিছিল? 1939 চনৰ পৰা, মানে 1939ৰ পৰা
1945লৈকে। আৰু 1939ৰ পৰা 1945ৰ এই সময়ছোৱাৰ পিছত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ সামৰণি পৰিল, তেতিয়াৰ পৰাই আমাৰ বিশ্বত নতুন এটা বিষয়ৰ আৰম্ভণি হ'ল, আৰু সেইটো হৈছে শীতল যুদ্ধ বা কোল্ড ৱাৰ। আৰু এই কোল্ড ৱাৰ বা শীতল যুদ্ধ মেইনলি কাৰ মাজত হৈছিল, এইটো কথা যদি আমাক সোধে, তেনেহ'লে আমি ক'ব লাগিব যে কোল্ড ৱাৰ হৈছিল কাৰ মাজত? ইউনাইটেড ষ্টেটছ আৰু ছোভিয়েট ইউনিয়নৰ মাজত। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত শীতল যুদ্ধৰ সূত্ৰপাত ঘটিছিল। ঠিক আছে, তাৰপিছত আমি ইয়াৰ পিছত জানিব লাগিব যে এই শীতল যুদ্ধ আচলতে আৰম্ভণি হ'ল কেনেকৈ। এতিয়া শীতল যুদ্ধৰ আৰম্ভণি যদি আমি চাব যাওঁ, ইয়াতে আমি দেখা পাম কাৰ মাজত হৈছিল? আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত। কিন্তু এই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কিন্তু একেলগে তেওঁলোকে যুদ্ধ কৰিছিল। অৰ্থাৎ তেওঁলোক এলাইড ফ'ৰ্চ হিচাপে USA, USSR, ব্ৰিটেইন আৰু ফ্ৰান্সে এক্সিছ পাৱাৰ হিচাপে থকা জাৰ্মানী, ইটালী আৰু জাপানক পৰাজিত কৰিছিল। মানে USA আৰু USSR যি দুখন ৰাষ্ট্ৰ শীতল যুদ্ধৰ সময়ত শত্ৰু হিচাপে আছিল, সেই দুখনে 1945 চনলৈকে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত একেলগে একেটা পক্ষত থাকি পেলাই তেওঁলোকে যুদ্ধ কৰিছিল। তেন্তে এনেকুৱা কি ঘটনা হ'ল যাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন শত্ৰু ৰাষ্ট্ৰলৈ পৰিণত হ'ল? তো তাৰ পিছত লুকাই থকা কিছুমান কাৰণ আছে। তাৰে কিছুমান কাৰণ যেনে, আমি জানো যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বা ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত এটম বোমাৰে আক্ৰমণ কৰিছিল। এইটো কথা আমি জানো। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত যে সেইটো সময়ত এটম বোমা আছে বা আমেৰিকা যুক্তৰাষ্ট্ৰই যে এটম বোমা বনাইছে, সেই বিষয়ে কিন্তু তেওঁলোকৰ বন্ধু ৰাষ্ট্ৰ হিচাপে থকা ছোভিয়েট ইউনিয়নক জনোৱা হোৱা নাছিল। আৰু এই বিষয়টোৱে ছোভিয়েট ইউনিয়নৰ মনত আঘাত হানিছিল। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এই কথাটো এইকাৰণে জনাব বিচৰা নাছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই এক প্ৰকাৰে ছোভিয়েট ইউনিয়নক সেইটো সময়ত ৱাৰ্ণিং দিব বিচাৰিছিল, যাতে ছোভিয়েট ইউনিয়নে পিছলৈ আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ আগত যাব নিবিচাৰে বা আমেৰিকা যুক্তৰাষ্ট্ৰক পিছ পেলাবলৈ যাতে চেষ্টা নকৰে। কিন্তু সেই ঘটনাটোৱে আমাৰ বিশ্বখনত এটা নতুন ঘটনাৰ সূত্ৰপাত ঘটালে, আৰু সেইটোৱে হৈছে কোল্ড ৱাৰ বা শীতল যুদ্ধ। আশা কৰোঁ এইখিনিলৈকে তোমালোকে সকলোৱে ভালদৰে বুজিছা। তাৰপিছত ৰাইজ অফ ছুপাৰ পাৱাৰ্ছ। এতিয়া ছুপাৰ পাৱাৰ মানে হৈছে যে মহাশক্তি। পৃথিৱীখনত এনেকুৱা কোন দুখন ৰাষ্ট্ৰৰ সৃষ্টি হ'ল যি দুখনক আমি সেইটো সময়ত মহাশক্তি বা ছুপাৰ পাৱাৰ বুলি ক'ব পাৰোঁ। তো কোল্ড ৱাৰ যিটো এৰা আছে বা সেই শীতল যুদ্ধৰ যিখিনি সময় আছে, সেই সময়খিনিত মেইনলি আমি USA আৰু USSRক ছুপাৰ পাৱাৰ বুলি ক'ব পাৰোঁ। আৰু যদি আমি শীতল যুদ্ধৰ এই সময়ছোৱাক আমি চাবলৈ যাওঁ, তাত আমি বিশেষকৈ কি দেখিবলৈ পাওঁ যে দ্য টাৰ্ম ৱাজ পপুলাৰাইজড বাই দ্য ৱাল্টাৰ লিপমেণ্টো describe the unique relationship between the two giants. Unlike a hot war, the Cold War was defined by ideological conflict, bipolarity, proxy wars. তো আমি যদি শীতল যুদ্ধক যদি আমি মানে অলপ ভালদৰে বুজিবলৈ যাওঁ, তাত বিশেষকৈ আমি কি দেখিবলৈ পাম? প্ৰথমটো হৈছে শীতল যুদ্ধত কি আছিল? কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ লৈ যুদ্ধ হোৱা নাছিল। তাত কেনেধৰণৰ সংঘাত দেখিবলৈ পোৱা গৈছিল? আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত বিশেষকৈ সংঘাত আছিল আদৰ্শগত। আমেৰিকা যুক্তৰাষ্ট্ৰই বিশেষকৈ বিশ্বাস কৰিছিল কেপিটেলিজমৰ ওপৰত, আৰু ছোভিয়েট ইউনিয়নে বিশ্বাস কৰিছিল কমিউনিষ্ট ছিষ্টেমৰ ওপৰত। গতিকে এই দুয়োটা আইডিঅলজিয়ে সম্পূৰ্ণ এটা আনটোৰ বিপৰীত।
আৰু এই আদৰ্শসমূহ আমেৰিকাই নিজৰ পুঁজিবাদী যি আদৰ্শ আছে, এই পুঁজিবাদী আদৰ্শক বিশ্বৰ অন্যান্য ৰাষ্ট্ৰসমূহলৈ বিয়পাব বিচাৰিছিল। ঠিক একে সময়তে ছ'ভিয়েট ইউনিয়নেও তেওঁলোকৰ যি সাম্যবাদী আদৰ্শ আছে, এই সাম্যবাদী আদৰ্শক পৃথিৱীৰ সৰু সৰু অন্যান্য দেশসমূহত বিয়পাই দিব বিচাৰিছিল। আৰু এনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছ'ভিয়েট ইউনিয়নৰ মাজত সেইটো সময়ত আদৰ্শগত বা আইডিঅলজিকেল কনফ্লিক্ট হোৱা দেখিবলৈ পোৱা যায়। তাৰপিছত বাইপোলাৰিটি, দ্য বাইফাৰ্কেশ্যন অৰ স্প্লিটিং অফ দ্য ৱৰ্ল্ড ইনটু টু ৰাইভেল ব্লক এণ্ড মিলিটাৰী এলায়েন্সেছ। সেইটো সময়ত কি দেখিবলৈ পোৱা গৈছিল? পৃথিৱীখন দুটা মেৰুত ভাগ হৈ যোৱা দেখিবলৈ পোৱা গৈছিল। দুটা মেৰু মানে দুটা ভাগত ভাগ হৈ গৈছিল। ঠিক আছে, পৃথিৱীখন দুটা ভাগত কেনেকৈ ভাগ হৈছিল? এটা ভাগ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত, আনটো ভাগ আছিল সেইটো সময়ত ছ'ভিয়েট ইউনিয়নৰ লগত। তাৰপিছত আৰু কি দেখিবলৈ পোৱা গৈছিল? সেইটো সময়ত প্ৰক্সি ৱাৰ কিছুমান দেখিবলৈ পোৱা গৈছিল। প্ৰক্সি ৱাৰ মানে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছ'ভিয়েট ইউনিয়নে তেওঁলোকে এখনে আনখনৰ লগত ডাইৰেক্ট যুদ্ধ কৰা নাছিল, তেওঁলোকে কিছুমান অঞ্চলত ইনডাইৰেক্টলি যুদ্ধৰ লগত জড়িত হৈছিল। ঠিক আছে, তো এইখিনিলৈকে আমি গম পালোঁ যে শীতল যুদ্ধৰ সেই সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছ'ভিয়েট ইউনিয়নৰ মাজত কি কি সংঘটিত হৈছিল। তাৰপিছত আহি গ'ল আৰু এটা গ্ৰুপ, যাক জনা যায় নাম বুলি, NAM, নন এলাইনড মুভমেণ্ট। এতিয়া নন এলাইনড মুভমেণ্টৰ বিষয়ে আমি কিয় জানিব লাগে? আমি জানো যে শীতল যুদ্ধৰ সময়ছোৱাত গোটেই পৃথিৱীখন দুটা ভাগত বিভক্ত হৈ গৈছিল। এটা পক্ষ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত আৰু আনটো পক্ষ আছিল ছ'ভিয়েট ইউনিয়নৰ লগত। কিন্তু সেইটো সময়ত পৃথিৱীখনত আৰু এটা গ্ৰুপৰ সৃষ্টি হৈছিল, যাক জনা গৈছিল নন এলাইনড মুভমেণ্ট। আৰু এই নন এলাইনড মুভমেণ্টটোৰ নেতৃত্ব লৈছিল আমাৰ ভাৰতবৰ্ষই। ঠিক আছে, এতিয়া এই নন এলাইনড মুভমেণ্টটো কিয় কৰিব লগা হ'ল? নন এলাইনড মুভমেণ্টটো এইকাৰণে কৰিব লগা হ'ল যে সেইটো সময়ত মানে 1945 চনৰ পৰা 1991 চনলৈকে পৃথিৱীত বহুতো নতুন নতুন দেশে স্বাধীনতা লাভ কৰিছিল। তাৰে আমি উদাহৰণ হিচাপে যদি ল'ব লাগে, আমি আমাৰ ভাৰতবৰ্ষৰ কথা ক'ব পাৰোঁ। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছে 1947 চনৰ 15 আগষ্টত। আৰু এই 1947 চনৰ 15 আগষ্ট যদি আমি সময়খিনি চাওঁ, তো এই সময়খিনি আছিল শীতল যুদ্ধৰ সময়ছোৱাৰ ভিতৰত। গতিকে ভাৰতবৰ্ষৰ দৰে সেইটো সময়ত বহুতো ৰাষ্ট্ৰই স্বাধীনতা লাভ কৰিছিল, আৰু এই ৰাষ্ট্ৰসমূহে বহুতো দীঘলীয়া সময় যুঁজ দি বা দীঘলীয়া সময় তেওঁলোকে ষ্ট্ৰাগল কৰি পেলাই নিজৰ স্বাধীনতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। গতিকে ভাৰতবৰ্ষৰ দৰে তেনেকুৱা সেইটো সময় নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰসমূহে ভয় কৰিছিল যে পৃথিৱীখনত যিহেতু দুটা পক্ষৰ সৃষ্টি হৈছে, এই দুটা পক্ষ যথেষ্ট শক্তিশালী, আমেৰিকা আৰু ছ'ভিয়েট ইউনিয়ন। আমেৰিকা আৰু ছ'ভিয়েট ইউনিয়নৰ এই শক্তি গোষ্ঠী দুটাৰ মাজত যদি কোনোবা এটাক তেওঁলোকে যদি বাছি ল'ব লগা হয়, তেওঁলোকৰ মনৰ ভয়টো হৈছে যে এই শক্তি গোষ্ঠীসকলে আকৌ তেওঁলোকক আগৰ নিচিনাকৈ নিজৰ কণ্ট্ৰলত ৰাখিব নেকি, আকৌ এই স্বাধীন ৰাষ্ট্ৰবিলাক পৰাধীন হৈ যাব নেকি। তো তেনেকুৱা এটা ভয়ৰ কাৰণে তেওঁলোকে এটা সিদ্ধান্ত ল'লে যে আমি উন্নয়নশীল ৰাষ্ট্ৰ কিছুমান লগ লাগি পেলাই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছ'ভিয়েট ইউনিয়নৰ পৰা সমান দূৰত্ব বা ছেম ডিষ্টেঞ্চ এটা মেইনটেইন কৰিম, আৰু আমি নিউট্ৰেল হিচাপে থাকিম। আৰু আমি যিমান দূৰ সম্ভৱ আমাৰ অৰ্থনৈতিক উন্নতিৰ কাৰণে বা আমাৰ অন্যান্য সা সুবিধাৰ কাৰণে এই দুয়োটা শক্তি গোষ্ঠীৰ পৰা সুবিধা ল'বলৈ চেষ্টা কৰিম। আৰু তেনেকৈ সৃষ্টি হৈছিল সেই সময়ত নন এলাইনড মুভমেণ্ট, বা অসমীয়াত কোৱা হয় গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ। তো গোষ্ঠী নিৰপেক্ষ আন্দোলন বা নন এলাইনড মুভমেণ্টৰ কিছুমান উদ্দেশ্য আছিল, যেনে ধৰা প্ৰথমটো হৈছে এণ্টি কলনিয়েলিজিম। তেওঁলোকে উপনিৱেশিকতা ভাল পোৱা নাছিল, বিৰোধিতা কৰিছিল। কাৰণ নন এলাইনড মুভমেণ্টত থকা ৰাষ্ট্ৰবিলাকে অলৰেডি তেওঁলোকে বহু বছৰ নিজে উপনিৱেশিক শাসনৰ
বলি হৈ আহিছে। গতিকে তেওঁলোকে জানে যে উপনিৱেশিক শাসনৰ অধীনত থাকিলে কেনেধৰণৰ কষ্টৰ সন্মুখীন হ'ব লাগে। গতিকে তেওঁলোকে এনেকুৱা উপনিৱেশিক বা কলনিয়েলিজিম ব্যৱস্থাক তেওঁলোকে বিশ্বাস কৰা নাছিল বা তেওঁলোকে বিৰোধিতা কৰিছিল। তাৰপিছত আছে sovereignty, protecting the political independence and territorial integrity of the member states. নন এলাইন মুভমেণ্টৰ লগত থকা যিবোৰ ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰবিলাকৰ সাৰ্বভৌমত্বক তেওঁলোকে ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিছিল। তাৰপিছত দিছে ইকনমিক ডেভেলপমেণ্ট, এড্ৰেছিং দ্য পভাৰ্টি এণ্ড আণ্ডাৰ ডেভেলপমেণ্ট অফ দ্য থাৰ্ড ৱৰ্ল্ড। মানে তেওঁলোকে তৃতীয় বিশ্ব বুলি কোৱা হয় এই উন্নয়নশীল ৰাষ্ট্ৰবিলাকে, বিশেষকৈ তেওঁলোকৰ দৰিদ্ৰতা আৰু তেওঁলোকৰ যি আণ্ডাৰ ডেভেলপমেণ্ট যিটো চিটুৱেশ্যন আছে তাৰ পৰা তেওঁলোক ওলাই আহিব বিচাৰিছিল। আৰু তেওঁলোকে আৰু এটা উদ্দেশ্য আগত ৰাখিছিল, সেইটো হৈছে পিচফুল কোএক্সিষ্টেঞ্চ, ৰিডিউচিং কোল্ড ৱাৰ টেনশ্যন এণ্ড প্ৰিভেণ্টিং নিউক্লিয়াৰ কনফ্লিক্ট। এতিয়া শীতল যুদ্ধৰ এই সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন দুয়োখনে পাৰমাণৱিক শক্তি হিচাপে আছিল। গতিকে পাৰমাণৱিক শক্তি যিহেতু দুয়োটা শক্তিপক্ষৰ হাতত আছিল, গতিকে কিবা কাৰণত যদি যুদ্ধ হয়, সেই যুদ্ধত যদি ৰাষ্ট্ৰ দুখনে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰে, তেনেহ'লে সেই পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ ফল কিমান ভয়ংকৰ হ'ব পাৰে ইতিমধ্যে পৃথিৱীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত দেখা পাইছে। গতিকে নন এলাইনড মুভমেণ্ট বা গোষ্ঠী নিৰপেক্ষ আন্দোলনে সেইটো সময়ত ছোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত এক প্ৰকাৰৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰিছিল, মিডিল মেন হিচাপে কাম কৰিছিল। দুয়োটা পক্ষৰ মাজত যদি কিবা কাৰণত যুদ্ধ হ'ব পাৰে তেনেকুৱা কিছুমান পৰিস্থিতি বা চিটুৱেশ্যন আহে, তেনেহ'লে নন এলাইন মুভমেণ্টে সেই পৰিস্থিতিটো শান্ত কৰাৰ বাবে যথেষ্ট চেষ্টা কৰিছিল, যাতে যুদ্ধৰ মানে অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰা এখন যুদ্ধলৈ শীতল যুদ্ধৰ ৰূপান্তৰ নহওক। তো তেনেকুৱা কিছুমান উদ্দেশ্য আগত ৰাখি নামে নিজৰ কামখিনি সেইটো সময়ত কৰি গৈছিল। ঠিক আছে, গতিকে আজিৰ ক্লাছটোত ইমানখিনি আছিল, বেছি দীঘলীয়া কৰা নাই। যিমানখিনি দৰকাৰী কথা সেইখিনি আপোনালোকক জনাবলৈ বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক জনাবলৈ মই চেষ্টা কৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টো বা এই ক্লাছটোৰ পৰা আপোনালোকে কিছু পৰিমাণ হ'লেও উপকৃত হ'ব। আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে আপোনালোকৰ মতামতসমূহ, মানে ক্লাছটো চাই কেনেকুৱা পালে বা ইয়াত আৰু কিবা আপোনালোকৰ জানিব লগা থাকিল নেকি, সেইসমূহ আপোনালোকে কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ।